মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখন আমি আলোচনা কৰিম। এই কুৱেশ্যন কেইটা জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সাম দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নৱোদয়, NIMS আদিৰ দৰে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। পাৰ্ট 1ত আমি কুৱেশ্যন নম্বৰ 30 লৈকে আলোচনা কৰিছিলোঁ। গতিকে এই পাৰ্টটোত অৰ্থাৎ এই ভিডিঅ'টিত কুৱেশ্যন নম্বৰ 31ৰ পৰা আমি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। প্ৰশ্নটো চোৱাচোন কি দিছে 15, 17, x, 23 আৰু 26ৰ গড় যদি 20 হয় xৰ মান কিমান হ'ব উলিয়াবলৈ দিছে। If average of 15, 17, x, 23, 26 is 20, then value of x will be option A 18, option B 19, option C 20, option number D 21. গতিকে আমাক কি সুধিছে তোমালোকে প্ৰশ্নটো চোৱাচোন গড় যদি 20 হয় এই যেটো x আছে এই xৰ মানটো আমাক উলিয়াবলৈ দিছে। চোৱা যদি এই কেটেগৰীৰ গড় 20 হয় তেতিয়াহ'লে xৰ মানটো কিমান হ'ব উলিয়াবলৈ কৈছে। কেনেকৈ উলিয়াম তোমালোকে চোৱা। এতিয়া ইয়াৰে আনসাৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব তোমালোকে চোৱাচোন। আনসাৰটো উলিয়াব আমি ইয়াতে যিকেইটা দিছে আমাক 15, 17 এটা আমি লিখি লম। ঠিক আছে লিখা 15 যোগ 17, ঠিক আছে 17 যোগ x যোগ 23 আৰু 26 দিয়া আছে। গতিকে 23 যোগ 26 এই গোটেইকেইটাৰ গড় বুলি কৈছে। গড় কিমান দিছে আমাক 20 দিছে। গড় বুলি ক'লে কিমানটা আছে তোমালোকে চোৱা 1, 2, 3, 4, 5টা। যেহেতু 5টাৰ গড় ইয়াতে কি লিখিম 5। এই গোটেইকেইটাৰ গড় গতিকে কিমান হয় 20 হয়। গতিকে ইয়াতে কি লিখিম চোৱা সমান চিন দি আমি 20 লিখিম। এইটো তোমালোকে নিজেই প্ৰশ্নটো চাই বনাই ল'ব লাগিব। আমাৰ প্ৰশ্নটো কৈছিল 15, 17, x, 23 আৰু 26ৰ গড় যদি 20 হয় এইকেইটা লিখি ললো। ইয়াতে কেইটা সংখ্যা আছে চোৱাচোন 1, 2, 3, 4, 5টা। গতিকে 5 লিখিলো। গোটেইকেইটাৰ গড় কিমান 20। গতিকে 20টো আমি ইয়াতে লিখি ললো। ঠিক আছে গতিকে এতিয়া কি উলিয়াম এই যেটো x আছে এই xৰ মানটো আমি উলিয়াম। ঠিক আছে কেনেকৈ উলিয়াম তোমালোকে চোৱা। ফাৰ্স্ট স্টেপটো কি কৰিবা ইয়াতে যেটো যোগ চিন আছে এইকেইটা আমি কি কৰিম যোগ কৰিম। অৰ্থাৎ চোৱা 15 লগত 17 যোগ কৰিম। 15 লগত 17, 23 আৰু 26 এইকেইটা তোমালোকে যোগ কৰি চাবা। যোগটো মই কৰি তোমালোকক নেদেখুৱাম। যোগটো কৰিলে কিমান পাবা তোমালোকে চাই ল'বা। কি কি দিছিলে চোৱা 15 দিছিলে আমাক আৰু আমাক দিছিলে 17, তাৰ পিছত আছিলে 23 আৰু আছিলে এটা 26। গোটেইকেইটা যোগ কৰি আমি পাম 81। গতিকে 81 আমি ইয়াতে লিখিম। কিমান পালো 81 পালো। ঠিক আছে আৰু চোৱা ইয়াতে চোৱা x টো আমি যোগ কৰিব পৰা নাই। গতিকে যোগ x টো আমি ইয়াতে লিখিব লাগিব যোগ x। ঠিক আছে তলত কিমান লিখিব লাগিব এই 5টো তলত লিখিব লাগিব। চোৱা এতিয়া 5টো লিখিলো তলত। এতিয়া ইয়াতে 20টো থাকিয়ে যাব নহয়। এই 20টো তোমালোকে ইয়াতে লিখি দিয়া। এতিয়া চোৱা আমি কি কৰিম। এতিয়া ইয়াতে তোমালোকে চোৱাচোন 81 প্লাস x ডিভাইডেড বাই 5 হৈ আছে হয়নে। গতিকে এইটো হৰণ হৈ আছে আৰু এইডাল চোৱাচোন কি আছে এডাল সমান চিন। যদিহে হৰণ থাকে সমান চিনৰ সেইফালে যদি আমি কোনোটা অংক লৈ যাওঁ তেতিয়াহ'লে এইটো কি হৈ যায় পূৰণ হৈ যায়। 5টো যদি হৰণ হৈ আছে আমি এইটো 5টো সমান চিনৰ সোঁফালে লৈ যাম। ঠিক আছে গতিকে চোৱা সমান চিনৰ সোঁফালে লৈ গ'লে ইয়াতে কিমান ৰ'ব 81 প্লাস x আৰু তোমালোকে চোৱাচোন ইয়াতে 5টো ইয়াৰ লগত কি হৈ আছিল হৰণ হৈ আছিল। যেহেতু সমান চিনৰ সোঁফালে লৈ গ'লো গতিকে হৰণ থাকিলে কি হ'ব পূৰণ হ'ব। গতিকে সমান চিন দিব লাগিব দি ইয়াতে 20টো ইয়াতে ৰৈ গ'ল 5টো ইফালে আহি গ'ল হৰণ হৈ আছিল গতিকে পূৰণ হৈ গ'ল। আশা কৰিছো বুজি পালা কিহৰ কাৰণে এনেকৈ লিখিলো। 5টো ইফালে অনাৰ লগে লগে কিমান ৰৈ গ'ল 81 আৰু x ৰৈ গ'ল। গতিকে 81 প্লাস x লিখিলো। ইয়াতে সমান চিন আছে সমান চিন দিলো। 20টো আগৰ পৰা ইয়াতে আছিল 20টো লিখিলো। 5টো সমান চিনৰ সেইফালে নিয়াৰ লগে লগে হৰণ হোৱাৰ কাৰণে আমাৰ কি হৈ গ'ল পূৰণ হৈ গ'ল। আৰু যোগ পূৰণ থাকিলে হৰণ হ'ল হেতেন যোগ থাকিলে বিয়োগ বিয়োগ থাকিলে যোগ হয়। ঠিক আছে গতিকে এতিয়া কি কৰিম তোমালোকে চোৱা। এতিয়া ইয়াতে যদি তোমালোকে ভালদৰে চোৱা 81 প্লাস x লিখা আৰু ইয়াতে চোৱা 20 পূৰণ 5 20 পাঁচ গুণ কিমান 100 অৰ্থাৎ 5 দুগুণ কিমান 10 আৰু এটা শূন্য ৰৈ গ'ল নহয় এই শূন্যটো দি দিয়া। তে 81 প্লাস x ইকুৱেল কিমান হ'ল 100।
যেহেতু আমাক x ৰ মান লাগে, আমাক কিহৰ মান লাগে, এই x টোৰ মান লাগে, গতিকে x টো আমি এটা সাইড কৰি ললো। ঠিক আছে, এতিয়া চোৱা এই সমান চিনৰ বাওফালে কি আছে, 81 টো আছে। যদি আমি এই 81 টো সমান চিনৰ সোঁফালে লৈ যাওঁ তেতিয়া কি হ'ব, ইয়াত যোগ চিন আছে নহয়, বিয়োগ হৈ যাব। x = 100, 81 ৰ লগত আগত একো চিন নাই মানে কি যোগ চিন আছে, এটা সমান চিনৰ ইফালে অনাৰ লগে লগে কি হৈ গ'ল, বিয়োগ। 100 - 81, ঠিক আছে। 100 ৰ পৰা যদি আমি 81 মাইনাস কৰো কিমান পাম, তোমালোকে চোৱাচোন, x = আমি পাম 19, 19 পাম। 19 ক'ত আছে চোৱা, অপচন নম্বৰ বি ত আছে, গতিকে এই অপচন নম্বৰ বি টো হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনে ধৰণে আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব। আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া আমি চেষ্টা কৰো প্ৰশ্ন নম্বৰ 32 ৰ আনসাৰটো উলিয়াবলৈ। ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত পাবা, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এপটো ডাউনলোড কৰা নাই, এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা। প্ৰশ্ন নম্বৰ 32 টো দিছিলে আমাক 65 ৰ আটাইকেইটা মৌলিক উৎপাদকৰ যোগফল হ'ব the sum of all prime factors of 65 is। অপচন এ আছিলে 18, অপচন বি আছিলে 19, অপচন সি আছিলে 83, অপচন নম্বৰ ডি আছিলে 84। এতিয়া আমি কেনেকৈ ইয়াৰ আনসাৰটো উলিয়াব লাগিব চোৱা। 65 কি সুধিছে, আটাইকেইটা মৌলিক উৎপাদকৰ যোগফল আমাক উলিয়াবলৈ কৈছে। মৌলিক উৎপাদক আমি কেনেকৈ উলিয়াম সেইটো চোৱা। এটা চোৱা, 65 এটা কি সংখ্যা, অযুগ্ম সংখ্যা, প্লাস যাক বেজোড় সংখ্যা বুলিও কোৱা হয়, বিজোড় বা বেজোড় বুলি কোৱা হয়, যেটো জোড় নহয়। ঠিক আছে, গতিকে 65 তোমালোকে চোৱাচোন, 65 আমি কি কৰিব লাগিব, প্ৰথমতে আমি হৰণ কৰিব লাগিব। 65 আমি কিহেৰে হৰণ কৰিব পাৰিম তোমালোকে চোৱা। 65 যেহেতু অযুগ্ম সংখ্যা বা বেজোড় সংখ্যা হয় না, বা বিজোড় সংখ্যা, গতিকে 2 ৰে আমাৰ হৰণ নাযায়। 3 ৰেও আমাক, 3 টো কি হয়, মৌলিক সংখ্যা, গতিকে 3 ৰেও আমাক 65 হৰণ নাযায়। কাৰণ চোৱা, প্ৰথমতে চোৱা আমি মৌলিক সংখ্যাবোৰ কি পাওঁ, 2, 3, 5, 7 হয়নে। 2 ৰে আমাৰ হৰণ নাযায় কাৰণ এইটো অযুগ্ম সংখ্যা হয়নে। 3 ৰেও 65 হৰণ সম্পূৰ্ণৰূপে হৰণ নাযায়। তোমালোকে হৰণ কৰি চাবাচোন, 3 ৰে 65 সম্পূৰ্ণৰূপে হৰণ নাযায়। ঠিক আছে, গতিকে 3 টো আমি কাটি দিলো। নেক্সট কি পাওঁ, আমি 5 পাওঁ। 5 ৰে 65 সম্পূৰ্ণৰূপে হৰণ যাব নে, তোমালোকে চোৱাচোন। 5 ৰে তোমালোকে যদি ভালদৰে চোৱা, 5 ৰে 65 সম্পূৰ্ণৰূপে হৰণ যাব, তোমালোকে চোৱা। 5 ৰে চোৱা, 5 গুণ কিমান হ'ব তোমালোকে চোৱাচোন। ইয়াত মই অসমীয়াত লিখা গৈছে, মই ইংলিছত লিখি দিছো। 5 ৰে চোৱা, 5 গুণ কিমান হ'ব, 5। 6 ৰ 5 গলে 1 ৰল, নেক্সট আমি এই 5 টো নমাই দিলে 15 হ'ল। 5 3 গুণ কিমান হ'ব, 15। অৰ্থাৎ এই যেটো 5 আছে, এই 5 ৰে 65 সম্পূৰ্ণৰূপে আমাৰ হৰণ গ'ল। ঠিক আছে, এতিয়া আমি কি কৰিম চোৱা। এতিয়া যেটো আমি ভাগফল পালো, ভাগফল কিমান পালো, 13 পালো। এই 13 টো মৌলিক সংখ্যা হয় নে নহয় এটা আমি চাব লাগে, এইটো নিয়ম। যেটো আমি জানো 7 ৰ পিছত হৈছে 11 টো মৌলিক সংখ্যা, 13 মৌলিক সংখ্যা, গতিকে 13 আমি পাইছো ইয়াতে, গতিকে 13 টো কি সংখ্যা, 13 টো হৈছে এটা মৌলিক সংখ্যা। ঠিক আছে, গতিকে ইয়াৰে কেৱল 1 আৰু 3 এই দুটাই উৎপাদক, কাৰণ মৌলিক সংখ্যাৰ উৎপাদক কি হয়, যেটো পুৰা সংখ্যাৰ উৎপাদক 1। যদি আমি 13 ৰ উৎপাদক উলিয়াও চোৱা, 13 ৰ উৎপাদক উলিয়ালে আমি কিমান পাম, 1 পূৰণ 13 পাম, আৰু 13 × 13 পাম। গতিকে 1 পূৰণ 13, যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে, যেটো সংখ্যাৰ উৎপাদক উলিওৱা হয় সেই সংখ্যাটো নিজে, সেইবোৰক কি কয়, মৌলিক সংখ্যা বুলি কয়। গতিকে যেহেতু 13 টো আমি মৌলিক সংখ্যা পালো, গতিকে ইয়াৰ পিছত আৰু হৰণ কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে আমি কি কৰিব লাগিব, এতিয়া নেক্সট স্টেপত আমি কি কৰিম তোমালোকে চোৱা। এতিয়া ইয়াত যেহেতু আমি পালো 13 পালো হয়নে, কিহেৰে হৰণ কৰোতে আমি 13 পাইছিলো, 5 ৰে। গতিকে কি কৰিম, আমি যিবোৰ মৌলিক উৎপাদক হল সেইকেইটাবোৰ আমি কি কৰিম, যোগ কৰিম। আৰু 5 ৰ লগত কি কৰিম, এই 13 টো আমি যোগ কৰি দিম। 5 ৰ লগত 13 যোগ কৰিলে কিমান হ'ব, 13 × 5 হ'ব 18। অৰ্থাৎ 65 ৰ আটাইকেইটা মৌলিক উৎপাদকৰ যোগফল কিমান হ'ব, 18। অপচন নম্বৰ এ আছিলে 18, এইটোৱে হ'ব কাৰেক্ট আনসাৰ। যেহেতু তোমালোক সৰু ল'ৰা ছোৱালী হয়, এবাৰত তোমালোকৰ বুজি পোৱাত অসুবিধা হ'ব, তোমালোকে বাৰে বাৰে ৰিপিট কৰি চাবা। মৌলিক উৎপাদক কি হয় সেইবোৰ ভিডিঅ' মই আগতে আপলোড কৰিছো, সেই ভিডিঅ'সমূহ চাবা, তেতিয়াহে তোমালোকে ধুনীয়াকৈ বুজি পাবা। নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন, কুৱেশ্যন নম্বৰ 33। কুৱেশ্যনটি আছিল, এটা ঘনকৰ আয়তন 512 ঘন চেণ্টিমিটাৰ হলে ইয়াৰ বাহুৰ দিশ কিমান হ'ব সুধিছে। If volume of a cube is 512 cubic cm, then its side will be।
অপশন এ আছিলে 4 cm, অপশন বি আছিলে 6 cm, অপশন সি আছিলে 8 cm, অপশন নম্বৰ ডি আছিলে 10 cm অৰ্থাৎ সেন্টিমিটাৰ। ঠিক আছে, এতিয়া তোমালোকে অপশনসমূহ চোৱা আৰু নিজে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা। আমি এতিয়া ঘনকৰ যিটো আয়তন সুধিছে হয়নে, ঘনকৰ আয়তনৰ যিটো সূত্ৰ সেইটো আমি জানিব লাগিব। ঘনকৰ আয়তনৰ যিটো সূত্ৰ, ঘনকৰ আয়তনক কি বুলি কয় ভি, আৰু বাহুৰ দৈৰ্ঘ্য কি বুলি কয় এ, অৰ্থাৎ ঘনকৰ আয়তনৰ সূত্ৰ কি হ'ব, এনেকুৱা ধৰণে লিখিব পাৰো v = a কিউব। ঠিক আছে, এতিয়া বাহুৰ দৈৰ্ঘ্য এতিয়া চোৱা আমাক কি দিছে, ঘনকৰ আয়তন কিমান দিছে 512, গতিকে ঘনকৰ আয়তন যেহেতু 512 আমাক দিছে, গতিকে আমি লিখিব পাৰো ইকুৱেল 512, কাৰণ ভি মানে কি আছিলে, ভি মানে আছিলে ঘনকৰ আয়তন, ভিৰে বুজোৱা হয়। ঘনকৰ আয়তন আমাক কিমান দিছে 512 ঘন সেন্টিমিটাৰ। গতিকে আমি নেক্সট আমি কি কৰিব পাৰো, ইয়াৰে ঘনমূল উলিয়াব লাগিব হয়নে। ঘনমূল উলিয়াবৰ কাৰণে কি কৰিম তোমালোকে চোৱা, a ইকুৱেল চোৱা, এতিয়া আমি কি কৰিম এবাৰ ঘনমূল উলিয়াম 512। এতিয়া তোমালোকে চোৱা a ইকুৱেল কিমান পাবা, 8 পাবা, কাৰণ চোৱা 8 * 8 কৰিলে কিমান পোৱা, চোৱা পূৰণ কৰি যাবাচোন, 18 লগত 8 পূৰণ কৰা, 18 লগত 8 পূৰণ কৰিলে তোমালোকে কিমান পাবা 64 পাবা, 64 লগত যদি 8 পূৰণ কৰা তোমালোকে পাবা 512। গতিকে a ইকুৱেল কিমান হ'ব 8 হ'ব। ঠিক আছে, গতিকে অপচন চোৱাচোন তোমালোকে 8 ক'ত আছে, অপচন নাম্বাৰ চিত আছে, গতিকে অপচন নাম্বাৰ চি হ'ব প্ৰশ্ন নম্বৰ 33ৰ কাৰেক্ট আনসাৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো আমাৰ এপত পাবা, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনসাৰবোৰো পাবা।